মই জাহ্নৱী সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আমিও বৰ্তমান ভালে। আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ, সেইটো হৈছে পালেঙৰ লগত মাছ। সকলোৱে জানেই এটা সাধাৰণ ৰেচিপি, চিম্পুল, তথাপিও মই দিব চেষ্টা কৰিলোঁ মইনো কেনেকৈ বনাওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। যিসকলে এতিয়ালৈকে কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছখিনি ভাজি লওঁ। এয়া পালেংখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। আমাৰ কলিলো খাওঁ, কলিডাল এটা আছিলে কালি আধা খালো, আধা অলপ কৰিছোঁ, আধাখিনি আধা কাটিছোঁ। কলিলা লৈ ভাজি কলিলা আমি আকৌ ভাজিলে ভাল লাগে খাই। পালেঙৰ দিবলৈ বিলাহী দুটা ধুই লৈছোঁ। পালেঙৰ লগত বিলাহী বা কদৈ দিলে ভাল লাগে। এতিয়া কদৈ দিলে পাবলৈ নাই, গতিকে বিলাহীতে দিম। পালেঙৰ বিলাহী আছে। দুজনী আমাৰ হৈছে তাৰ কি কৰিছা সেয়া বা বেনকেইডাল তাত থ'লেহে হয়। কি কৰিবা সেইডাল মাছ যাবগৈ নেকি? ক'ত যাবগৈ? কাজিন কাজিন দাদাকেইটা ক'বলৈ জেগাই পোৱা নাই নেকি? কি যে কৰি আছে হ'ব দিয়া, তাতে কেনে নথলে হ'ল। দি দিওঁ
হৈছে বিলাহীখিনি পকা আছিল যে সেইকাৰণে সোনকালে গলি গ'ল। ধনিয়া পাত কাটি দিছোঁ। খায়ো ভাল লাগে এনেও পালেঙে মাছে। এই আমাৰ ৰেডি হৈ গ'ল। এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।